এই যে প্ৰেম, এই প্ৰেম বোলা বস্তুটো যদি পঢ়াৰ দৰে হ'ল হয় তেতিয়া মাৰ ডাইলগ হ'ল হয়। যেনেকৈ মায়ে দিনটো কিতাপ নপঢ়িলে কয়, আজি দিনটো কিতাপ নপঢ়িলি, ৰহ বাপেৰে আহক, লগাই আছোঁ বাপেৰক, তেনেকৈ মায়ে ক'লেহেঁতেন। আজি দিনটো ছোৱালীজনী পতাব নোৱাৰিলি, ৰহ বাপেৰক আহিবলৈ দে, লগাই আছোঁ বাপেৰক, ঠিকছে দিব আজিতো। আৰু এইফালে দেউতাৰ ডাইলগ হ'ল হয়, হাৰামজাদা তোক খুৱাই পিন্ধাই কি লাভ হা, 10জনী ছোৱালীৰ মাজৰে পৰা 7জনীৰ চৰ খাই আহিছ, ৰিক্সাৱালাৰ জীয়েককো পতাব নোৱাৰিলি। যেনেকৈ নপঢ়িলে কয়, হাৰামজাদা তোক খুৱাই পিন্ধাই কি লাভ হে, পঢ়া শুনা ধান্দা নাই, দেখা নাই ৰিক্সাৱালা জীয়েকে কেনেকৈ পঢ়ি ভাল নাম কৰিছে। আৰু এইফালে স্কুলত শিক্ষকৰ ডাইলগ হ'লহেঁতেন, কালিলৈ স্কুল আহোঁতে 3জনীকৈ ছোৱালীৰ ছেটিং কৰি আনিবা, যেনেকৈ হোমৱৰ্ক কৰি আনিবলৈ কয় তেনেকৈ মানে। কি যে ভাল লাগিলহেঁতেন সঁচাই, প্ৰেম যদি পঢ়া শুনাৰ দৰে বাধ্যতামূলক হ'লহেঁতেন, কিন্তু নহ'ল নহয় কেলা।